দেওবাৰ বুলি মাংস অকণমান খুব খাবলৈ মন গৈছিলে, সেইকাৰণে দেউতাক ক'লোঁ আৰু এয়া দেউতাই মাংস আনিলে আৰু বৌৱে বনাইছে। মই অকণমান আগফালে গুচি আহিলোঁ অলপ ঠাণ্ডা বতাহ ল'বলৈ, আৰু ইমান গৰম পৰিছে। ঘৰলৈ আহি পেলাই মই দেখিলোঁ এয়া ধুনীয়াকৈ বৌৱে বইল মাংসখিনি নিমখ হালধি আৰু মছলা দি ধুনীয়াকৈ সেইখিনি মিক্স কৰিছে, আৰু এয়া আদা নহৰু পেষ্ট আৰু পিঁয়াজ এতিয়া বনাব আৰু লাহেকৈ। তেলখিনি গৰম হোৱাৰ পাছত আপোনালোকে তাত পিঁয়াজখিনি দিব, তাৰপিছতে আদা নহৰু পেষ্ট ধুনীয়াকৈ লৰাব। আৰু এটা কথা মন কৰিব, সদায় মাংস খাওঁতে পিঁয়াজখিনি ব্ৰাউন হ'ব লাগে, কিন্তু আমাৰ ব্ৰাউন নহ'লে একদম ক'লা হৈ গ'ল। আৰু এইফালে মাংসখিনি দি দিলে, আৰু মাংস মানে হ'বই কাৰণ তাত মছলা দিয়া নাই যে, মাংসখিনিতে সানি ল'লে, সেইকাৰণে মাংস আমাৰ ৰেডি হ'ব, বেছি নাই। আৰু এতিয়া 1 চামুচ মানে চয়া চচ দিছে, তাৰপিছতে পানী দিব আৰু ৰেডি হৈ গ'ল। এয়া মাংস ধুনীয়াকৈ উতলি আছে আৰু এই খানা ৰেডি হৈ গ'ল। মই এইফালে ধুনীয়াকৈ আপোনালোকক প্লেটখন দেখুৱাই দিছোঁ। আজিৰ সাজত এয়াই আছে। ভিডিঅ'টো কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।